यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। एफसीआईएल के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, एचएफसीएल की बरौनी इकाई और बीवीएफसीएल की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। সঠিক সময়ত পশুধন আৰু হাঁহ কুকুৰাৰ ৰোগ নিৰূপণে ৰোগৰ বিস্তাৰ ৰোধত বাৰুকৈ সহায় কৰে। মন কৰিবলগীয়া শতক বৰ্ষ অতিক্ৰম কৰা পশুপালন আৰু পশু চিকিৎসা বিভাগত ব্ৰিটিছ পশু চিকিৎসা শাসকে 1934 চনতে ৰোগ অনুসন্ধানকাৰী বিষয়া নিয়োগ কৰিছিল। পৰৱৰ্তী সময়ত 60ৰ দশকত পশু স্বাস্থ্য কেন্দ্ৰই অবিভক্ত অসমৰ পশুধনৰ ৰোগ নিৰূপণ আৰু প্ৰতিৰোধী ব্যৱস্থাত অৰিহণা যোগাইছিল। সময় আৰু প্ৰযুক্তিৰ পৰিৱৰ্তনে ৰোগ নিৰূপণক সহায় কৰি তুলিলে। পূৰ্বৰ পশু স্বাস্থ্য কেন্দ্ৰ হৈ পৰিল উত্তৰ পূব আঞ্চলিক পশুধন ৰোগ নিৰূপণ আৰু পৰীক্ষাগাৰ। এই পৰীক্ষাগাৰত বেক্টেৰিয়েল, ভাইৰেল, পেৰাচাইটলজিকেল, বায়'কেমিকেল টেষ্ট কৰা হয়। ৰোগৰ অনুসন্ধান, অতিমাৰী, ৰোগৰ ক্ষেত্ৰত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ প্ৰসংগত উপসঞ্চালক ডাক্তৰ জিতেন বৰদলৈয়ে কয় এনেদৰে। এই ৰোগটো হ'লে এইটোৱে হয়, যিমান গাহৰি থাকে অতি সোনকালে 24 ঘণ্টাৰ ভিতৰত তাৰ যদি 100টা গাহৰি থাকে 24 ঘণ্টাৰ ভিতৰত 70% মৰি যাবগৈ। তাৰপিছত লাহে 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 পিছৰকেইটাও মৰা আৰম্ভ কৰি দিব। সেইটো কাৰণে কি হ'ব, এতিয়া আমাৰ ৰাইজে এই ৰোগটো যদি হয় অতি সোনকালে আমাক জনাওক। আমি গৈ পেলাই এই নমুনা সংগ্ৰহ কৰি আমি টেষ্ট কৰি তাৰ ৰিজাল্ট পোৱালৈ আপোনালোকে সেই অঞ্চলৰ পৰা কোনো গাহৰি বিক্ৰী নকৰিব বা গাহৰি নাখাব। আৰু যদি আপোনাৰ ভাল গাহৰি ফাৰ্ম এখন চলি আছে তেতিয়াহ'লে কোনো মানুহক ভিজিট দিবলৈ নিদিব বা কোনো অচিনাকি মানুহ বা অচিনাকি এজন বেপাৰী, ভেণ্ডৰ মানে গাহৰি ফাৰ্মৰ ওচৰলৈ যাবলৈ নিদিব। আপোনালোকে আপোনালোকৰ গাহৰিখিনি বচাই ৰাখিবলৈ হ'লে আপোনালোকৰ যিটো বায়'চিকিউৰিটি বুলি কোৱা যায়, যিটো মানে জৈৱ মানে সুৰক্ষা, সেইখিনি মেইনটেইন কৰিব। সেইখিনি মেইনটেইন কৰিবলৈ আপোনাৰ প্ৰথমতে যি গাহৰি বজাৰত কিনা গাহৰিটো সেই গাহৰি ফাৰ্মৰ মানুহে খাব নালাগিব বা আনিব নালাগিব। আৰু যিকেইজন মানুহে তাত কাম কৰি আছে সেইকেইজন মানুহে অকল তাতে কাম কৰিব আৰু তেওঁলোকে বাহিৰত গৈ পেলাই ঘূৰা পকা কৰাটো অলপ নিয়ন্ত্ৰণত ৰাখিব। আৰু গাহৰি গঁৰালত যিখিনি ড্ৰেছ পিন্ধি পেলাই কাম কৰিব সেই ড্ৰেছে সদায় সেইখিনি ড্ৰেছ পিন্ধিব, সেইখিনি ড্ৰেছ পিন্ধি সেইখিনি ড্ৰেছেৰে কাম কৰিব আৰু সেই ড্ৰেছখিনি ভিতৰতে সোমাই ৰাখিব, বাহিৰত থকা ড্ৰেছখিনিৰ লগত মিক্সআপ নকৰিব। আৰু সদায় জোতা, চেণ্ডেল বা তেনেকুৱা ধৰণৰ বস্তুবিলাক সদায় বাহিৰত ৰাখিব। আৰু মানুহটো এণ্ট্ৰেঞ্চৰ হেৰিত সদায় ফুটবাথ এটা ৰাখিব, যিটো ফুটবাথত কেমিকেল মানে এই বীজাণুনাশক কেমিকেল দি ৰাখে। আৰু সেই ফুটবাথ বা মানে ভৰি ধোৱা হেৰিটোত ভৰি ধুই পেলাই তাৰপিছত সোমোৱা ব্যৱস্থা কৰিব। আৰু গাহৰি সাধাৰণতে আমাৰ গাঁৱত মানে ৰছী এডাল বান্ধি পেলাই পুহি থৈ দিয়ে, সেইটো ব্যৱস্থা এৰক। আপোনালোকে অলপ উন্নত মানে ঘৰ এটা সাজি লওক, তাত ভালকৈ পুহক, তেতিয়াহে আপোনালোকৰ গাহৰিৰ উন্নতিৰ হেৰিটো মুখ দেখিব। আমাৰ ৰাজ্যক পেৰাচাইটৰ পেৰাডাইজ বুলি কোৱা হয়। সেমেকা জলবায়ু, সততেই বৰষুণ আদি বিভিন্ন কাৰণত পৰজীৱী সংক্ৰমণে পশুধনৰ উৎপাদনত যথেষ্ট ঋণাত্মক প্ৰভাৱ পেলায়।
বিশেষকৈ ঘূৰণীয়া কৃমি, চেপেটা কৃমিয়ে পশুধনৰ মৃত্যুৰ অন্যতম কাৰণ। তেনেদৰে প্ৰটলজিকেল ডিজিজ, বেবেচিয়া, থিলেৰিয়া আদিৰ ৰোগেও বিশেষকৈ গোধনক ক্ষতি কৰি আহিছে। সেয়ে পেৰাচিটলজিকেল পৰীক্ষা নিৰীক্ষাই কি পৰজীৱীৰ সংক্ৰমণ হৈছে আৰু নিৰ্দিষ্ট ঔষধ প্ৰদানেৰে পশুধনক নিৰাময় কৰিব পৰা যায়। এই প্ৰসংগত পৰজীৱী শাখাৰ বিশেষজ্ঞ তথা পশু চিকিৎসা বিষয়া ডাক্তৰ ৰণিতা চৌধুৰীয়ে কয় এনেদৰে। আমাৰ ইয়াতে আমাৰ যিখিনি পশুধন আৰু জীৱ-জন্তু, পোহনীয়া জীৱ-জন্তুৰ পৰজীৱীৰ পৰা হোৱা বেমাৰ গোটেইখিনি ডায়েগনচিছ ইয়াতে হৈ যায়। আমাৰ ৰক্ত পৰজীৱী আমি জানো, আমাৰ ইয়াতে অসমত হট এণ্ড হিউমিড ক্লাইমেট কাৰণে ৰক্ত পৰজীৱী বহুতখিনি হয়। আমাৰ ৰক্ত পৰজীৱী যিখিনি থেলেৰিঅচিছ, বেবেচিঅচিছ, এনাপ্লাজমচিছ গোটেইখিনি ডিজিজে আমি ইয়াতে পাইছোঁ আৰু আমি তাৰ ডায়েগনচিছখিনি পূৰা কৰিছোঁ। থেলেৰিঅচিছৰ কাৰণে আমি PCR কৰিছোঁ, ইয়াতে সেইখিনি সুবিধা আছে। তাৰোপৰি আমাৰ কক্সিডিঅচিছ আৰু ফেচিঅলচিছ যিখিনি কৃমিজনিত ৰোগ, ফিটা পেলু, ঘূৰণীয়া পেলু যিখিনি আমাৰ হুকম বুলি কওঁ আমি, সেইখিনিও আছে। গোটেইখিনি আমি ইয়াতে ডায়েগনচিছ কৰিব পাৰোঁ। সাধাৰণতে আমি কুকুৰাৰ ক্ষেত্ৰত আমি কেনেধৰণৰ পেৰাচিটলজি পাওঁ আৰু বাকী লাৰ্জ এনিমেলত কেনেধৰণৰ পাওঁ? লাৰ্জ এনিমেলত আমাৰ অসমত সাধাৰণতে ফেচিঅলাটো বেছি। এইটো আমি জানো, আমাৰ যকৃতত ইনফেকশ্যন কৰে, গতিকে যকৃতত ইনফেকশ্যন কৰা মানে গোটেই এনিমেলটোৰ বহুতখিনি অপকাৰ কৰে। সেইখিনি আমাৰ ইয়াতে বহুত বেছি। সেইখিনিৰ কাৰণে আমি কণ্ট্ৰলটো আমি বহুতখিনি কৰিব লাগিব। সেইখিনি ইনফেকশ্যন আমি বহুত পাওঁ। আৰু তাৰোপৰি আমি পেৰামফিষ্টমো পাওঁ। তাৰোপৰি আমি কুকুৰাৰ ক্ষেত্ৰত আমি কক্সিডিঅচিছ ৰাতিটোৰ ভিতৰতে মৰি থাকে। আমি ভাবিলোঁ হাহাকাৰ লাগি যায়, কি হ'ব এতিয়া। এইটো কক্সিডিঅচিছটো মানে অলপ কণ্ট্ৰল কৰিবলৈ প্ৰব্লেমো হয়। এই ক্ষেত্ৰত কেনেকুৱা কি কৰা উচিত ফাৰ্মাৰ্ছবিলাকে? আমাৰ সাধাৰণতে আমি জানো এতিয়া কমাৰ্চিয়েল ফাৰ্মাৰ্ছবিলাকে সাধাৰণতে কক্সিডিঅষ্টেট ইউজ কৰে। আমিও তেনেকৈ ইউজ কৰিব পাৰোঁ। তাৰোপৰি আমি যদি কক্সিডিয়া হয় তেনেহ'লে আমি পাৰিলে মানে গোটেই লিটাৰটো চেঞ্জ কৰিব লাগে। ডিপ লিটাৰ ছিষ্টেমত এইটো বেছিকৈ হয়, গতিকে লিটাৰটো চেঞ্জ কৰাটো খুবেই জৰুৰী। আৰু তাৰোপৰি মানে আমি লিটাৰটো মাজে মাজে অলপ উল্টা পুল্টা কৰি দিব লাগে, ৰ'দ পৰিব লাগে, ডেম্প হ'ব দিব নালাগে। সেমেকা হৈ থাকিলে ইনফেকশ্যনটো হোৱাৰ বেছি চান্স থাকে। আৰু থিলেৰিয়াটো একেবাৰে নতুন বেমাৰ বুলিয়ে ক'ব লাগিব, এতিয়াতো মানে বহুত পুৰণিয়ে হ'ল চাগে। থিলেৰিয়াৰ প্ৰাদুৰ্ভাৱটো কেনেকুৱা? থিলেৰিয়াৰ প্ৰাদুৰ্ভাৱটো বহুত বেছি। আমাৰ যিখিনি HF, হলষ্টেইন ফ্ৰিজিয়ান বেছিকৈ গাখীৰ দিয়া আমি বাহিৰৰ পৰা অনা যিবিলাক ক্ৰছব্ৰীড গাই গৰু আছে, তাৰ ক্ষেত্ৰত আমি বহুত থিলেৰিয়া দেখা পাওঁ। সেই ক্ষেত্ৰত মানে আমি মানে কি এইটো টিকৰ পৰা হয়, যিটো চিকৰাটোৰ পৰা ইনফেকশ্যনটো তাৰমানে ইটো গৰুৰ পৰা সিটো গৰুলৈ যায়। গতিকে আমি চিকৰাটো ইনফেকশ্যন হ'ব দিব নালাগিব। সেইটো মেইনলি তাৰমানে সেইটো চাব লাগিব আমি। তাৰোপৰি বেবেচিয়াও আছে। বেবেচিয়াটো হ'লেতো পূৰা ৰঙা পেচাবটো ৰঙা হৈ যাব। গতিকে এইবোৰ আমি মানে বিশেষকৈ সেইটো টিক কণ্ট্ৰলটো কৰিব লাগিব। টিক যদি আমি দেখা পাওঁ, ভালকৈ টিকটো কণ্ট্ৰল কৰিব লাগে, গা ধুৱাই দিব লাগে, সেইখিনি। আমাৰ ৰাজ্যত কেনেধৰণৰ পশুধন আৰু হাঁহ কুকুৰাৰ ৰোগৰ বিস্তৃতি আছে তাৰ নিয়মীয়া নিৰীক্ষণৰ প্ৰয়োজন, যাতে সময় পদক্ষেপ অৰ্থাৎ চিকিৎসা প্ৰতিৰোধী ব্যৱস্থাই মৃত্যুৰ হাৰ কমাব পাৰে। ইয়াৰ বাবে পশু চিকিৎসালয়ৰ পৰা অহা নিয়মীয়া তথ্যৰ ভিত্তিত ৰোগৰ বিস্তৃতিৰ মানচিত্ৰ তৈয়াৰ কৰা হয়। এই ক্ষেত্ৰত পশু স্বাস্থ্য কেন্দ্ৰৰ সহকাৰী গৱেষণা বিষয়া ডাক্তৰ নমিতা দাস নাথে কয় এনেদৰে। ডিজিজ ছাৰ্ভেইলেঞ্চ এইটো হ'ল সাধাৰণতে এটা এপিডেমিঅলজিকেল টাৰ্ম। আমাৰ ভেটেনাৰী ছায়েন্সত বা মেডিকেল ছায়েন্সতো আছে, এপিডেমিঅলজি বুলি এটা ছাবজেক্ট আছে, তাৰে আণ্ডাৰত আহে ডিজিজ ছাৰ্ভেইলেঞ্চ। এইটো সাধাৰণতে ছাৰ্ভেইলেঞ্চ শব্দটো আহিছে ছাৰ্ভেৰ পৰা। আমি যিটো সমীক্ষা চলাওঁ বা নিৰীক্ষণ চলাওঁ যিকোনো বিষয়ত, ইয়াতে আমি যিহেতু চিকিৎসা ক্ষেত্ৰৰ লগত জড়িত, গতিকে পশু ৰোগৰ নিৰীক্ষণৰ কথা ইয়াত আহিব। তাৰমানে ধৰক আমাৰ অসমৰ বিভিন্ন প্ৰজাতিৰ পশুধন আৰু হাঁহ কুকুৰা এইবোৰ আছে। এইবিলাকৰ মাজত পূৰ্বৰ পৰাই কি ধৰণৰ ৰোগ প্ৰচলিত হৈ আছে, প্ৰাদুৰ্ভাৱ হৈ থাকে মাজে মাজে। কেতিয়াবা ধৰক সাধাৰণভাৱে হয়, কেতিয়াবা ইনফেকশ্যনটো বেছি হৈ গৈ পেলাই মৰ্টেলিটি বা মৃত্যুৰ হাৰ বা সংক্ৰমণৰ হাৰটো অলপ অধিক হৈ যায়। গতিকে আমাৰ অসমৰ পশুধন আৰু হাঁহ কুকুৰাবিলাকৰ মাজত কেনেকুৱা ধৰণৰ ৰোগ আগৰ পৰা প্ৰচলিত হৈ আছে, তাৰ কাৰণে 1987 চনৰ পৰা আমাৰ ইয়াতে আচলতে এই ছাৰ্ভেইলেঞ্চটো আমাৰ ভাৰতবৰ্ষত 1968 চনৰ পৰা OI যিটো ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ আণ্ডাৰত OIয়ে এইটো ডিজিজ ছাৰ্ভেইলেঞ্চৰ প্ৰক্ৰিয়াটো তেওঁলোকে উদ্ভাৱন কৰিছে। আৰু আমাৰ ভাৰতবৰ্ষত
বাংগালোৰস্থিত নিবেদি বুলি এটা ইনষ্টিটিউট আছে, নেশ্যনেল ইনষ্টিটিউট ফৰ ভেটেনাৰী এপিডেমিঅলজি এণ্ড ডিজিজ ইনভেষ্টিগেশ্যন। সেই নিবেদি নামৰ ইনষ্টিটিউশ্যনটোৱে আমাৰ গোটেই সমগ্ৰ ভাৰতবৰ্ষৰ ডিজিজ ছাৰ্ভেলেঞ্চ প্ৰক্ৰিয়াটোৰ লগত জড়িত। যেনেকৈ আমাৰ অপৰাধ অনুসন্ধানত CBIৰ দৰে এটা অনুষ্ঠান আছে, ঠিক তেনেদৰে ডিজিজ ছাৰ্ভেলেঞ্চ ক্ষেত্ৰত নিবেদিটো আমাৰ ভাৰতবৰ্ষৰ মানে ক'ৰ সেইটো ইনষ্টিটিউশ্যন। তেওঁলোকে কিছুমান ফৰ্মেট প্ৰস্তুত কৰে, কাৰণ প্ৰত্যেকখন ৰাজ্যত ভাৰতবৰ্ষৰ যিমান ৰাজ্য আছে চবতেতো একেধৰণৰ ৰোগ নহয়, কাৰণ তাৰ ক্লাইমেট বা জিঅ'গ্ৰাফিকেল ডিষ্ট্ৰিবিউশ্যন এইবিলাক বেলেগ বেলেগ। গতিকে চবৰে কাৰণে একোখন ফৰ্মেট প্ৰস্তুত কৰে প্ৰতিবেদন, ৰোগৰ প্ৰতিবেদন পঠিয়াবৰ কাৰণে। তো আমাৰ অসমৰো পশু স্বাস্থ্য কেন্দ্ৰ যিটো এনিমেল হেল্থ চেণ্টাৰ, সেইটোৱে হ'ল আমাৰ অসমৰ পশুধন আৰু হাঁহ কুকুৰা ৰোগৰ ছাৰ্ভেলেঞ্চ অৰ্থাৎ নিৰীক্ষণৰ কাৰণে ক'ৰ ইনষ্টিটিউশ্যন। ইয়াৰ পৰা আমি ডিষ্ট্ৰিক্টবিলাক, অসমৰ যিবিলাক জিলা আছে, জিলাত অধীনত যিবিলাক আমাৰ ডিছপেঞ্চেৰী, ছাব চেণ্টাৰ বা ভেটেনাৰী হস্পিটেল আছে, সেইবিলাকলৈ এই ফৰ্মেটখন প্ৰেৰণ কৰোঁ। আৰু তাৰে যিগৰাকী স্থানীয় চিকিৎসক থাকে তেখেতে সেই প্ৰপত্ৰখন পূৰণ কৰি প্ৰত্যেক মাহৰ 10 তাৰিখৰ ভিতৰত আমাৰ ইয়ালৈ পঠিয়াই দিব লাগে। কিন্তু ডিজিজ বুলি ক'লে সকলো ধৰণৰ ডিজিজ নহয়, যিবিলাক ডিজিজে ইকনমিকেলি কৃষকৰ লগতে ৰাজ্যৰ অৰ্থনীতিৰ বিস্তৰ ক্ষতি সাধন কৰে, সেইবিলাক ডিজিজৰ ওপৰত আমি ছাৰ্ভেলেঞ্চ কৰোঁ। সেইবিলাক ডিজিজৰ ধৰক কোনটো স্পেচিছৰ আক্ৰমণ কৰে সেই ৰোগবিধে, বা কোনটো এজ গ্ৰুপৰ, পেচিছটোৰো আকৌ কোনটো এজ গ্ৰুপক কৰে, প্লাছ ধৰক সমতল ভূমিত নে হিলি এৰিয়াত নে য'ত সেমেকা জলবায়ুৰ জলাশয় থকা এৰিয়াবিলাকত বা ফৰেষ্টৰ দাঁতি কাষৰীয়া অঞ্চলবিলাকত কেনেকুৱা ধৰণৰ পশুধনৰ আৰু হাঁহ কুকুৰাৰ ৰোগ আছে, সেইটো নিৰীক্ষণ কৰাৰ কাৰণে সেই ফৰ্মেটখনত তেওঁলোকে পঠিয়াই দিয়াৰ পিছত পশু স্বাস্থ্য কেন্দ্ৰত সেই গোটেইকেইখন ফৰ্মেট আমি ইয়াতে কম্পাইল কৰি গভৰ্ণমেণ্ট অফ ইণ্ডিয়ালৈ DADF-লৈ প্ৰেৰণ কৰোঁ। পশুপালন আৰু পশু চিকিৎসা বিভাগৰ এক গুৰুত্বপূৰ্ণ অংশ প্ৰতিষেধক ছিটা উৎপাদন। এই প্ৰসংগত যুটীয়া সঞ্চালক ডাক্তৰ মতিউৰ ৰহমানে কয় এনেদৰে। আমাৰ এইটো অনুষ্ঠানৰ মূল উদ্দেশ্যটো হৈছে আমি গ্ৰামাঞ্চলৰ যিখিনি আমাৰ পশু চিকিৎসাৰ লগত বা পশুপালন বিভাগৰ লগত জড়িত যিখিনি কৃষক আছে, তেওঁলোকৰ পশুধনৰ প্ৰতিষেধক বেজী বনোৱাটোৱে আমাৰ একমাত্ৰ উদ্দেশ্য। আৰু আমি সেই প্ৰতিষেধক বেজী আমি ইয়াতে উৎপাদন কৰোঁ, আৰু কৰি পেলাই আমাৰ যিখিনি এনিমেল হাজবেণ্ডেৰীৰ যিটো নেটৱৰ্ক আছে, গ্ৰামাঞ্চলত যিখিনি ভেটেনেৰী হস্পিটেল আছে, ছাব চেণ্টাৰ আছে, সেই অনুষ্ঠানবিলাকৰ জৰিয়তে আমি গোটেই কৃষক ৰাইজক আমি এই চিটাবিলাক প্ৰদান কৰোঁ। আৰু আমাৰ সেইটোৱে কাম, আৰু আমি সেইমতে ইতিমধ্যে আমি কৰি আছোঁ। আমাৰ এই অনুষ্ঠানটো উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ জৈৱিক উৎপাদন কেন্দ্ৰ। আমি ইয়াতে বিভিন্ন ভাইৰেল ভেকচিন, বেক্টেৰিয়েল ভেকচিন আমি উৎপাদন কৰোঁ। আমি বৰ্তমানে ভাইৰেল ভেকচিন বনাই আছোঁ swine fever, খুব কম ড'জত বনাই আছোঁ। আমি কলেজৰ লগত যোগাযোগ কৰি পেলাই আমি বনাই আছোঁ। ডাক প্লেগ বনাই আছোঁ। তাৰ উপৰিও আমি বেক্টেৰিয়েল ভেকচিন বনাওঁ, HS, BQ। আমি এনথ্ৰাক্স বনাওঁ, কিন্তু এনথ্ৰাক্সটো আমি ইতিমধ্যে আৰম্ভ কৰিছোঁ। এইটো কিছুদিনৰ ভিতৰত আমি এনথ্ৰাক্সো দিবলৈ আমি ইয়াত এই অনুষ্ঠানৰ পৰা আমি দিব পাৰিম। HS, BQ আমাৰ ৰেগুলাৰ বনি থাকে, আমি উৎপাদন কৰি থাকোঁ, আমি ফিল্ডত দি থাকোঁ। ইয়াৰ উপৰিও আমাৰ হাতত আমি সন্মুখত আমাৰ পৰিকল্পনা আছে, আমি ডাক প্লেগৰ উপৰিও ভাইৰেল ভেকচিন, পল্ট্ৰি ভেকচিন আমি বনাবলৈ R2B, F1 ভেকচিন, এই ভেকচিনবিলাকো বনাওঁ। আমি এতিয়া বনাবলৈ আৰম্ভ কৰিছোঁ। অনাগত দিনবিলাকত এই ভেকচিনবিলাকো আমি কৃষক ৰাইজলৈকে লৈ যাব পাৰিম। আমাৰ ইয়াত যিটো অনুষ্ঠান আছে, আপুনি যাৰ নাম ক'লে এডমেক, সেই অনুষ্ঠানৰ মুৰব্বী আৰু আমাৰ এই কলেজ অফ ভেটেনেৰী ছায়েন্সৰ যিজন ডিন, তেওঁলোকৰ লগত আমাৰ এটা ভাল সম্পৰ্ক স্থাপন হৈছে। আৰু ভৱিষ্যত সময়ত যিবোৰ টেকন'লজি আমাৰ অনুষ্ঠানৰ জৰিয়তে আমি মানে ফিল্ডলৈকে লৈ যাব পৰা নাই, সেই টেকন'লজিবিলাক ইউজ কৰি পেলাই তেওঁলোকৰ তাত আমি ইউজ কৰি ভেকচিন প্ৰডাকশ্যন কৰাৰ এটা ব্যৱস্থা আমি যুঁজাজ কৰি আছোঁ। আৰু তেওঁলোকৰ জৰিয়তে আমি বৰ্তমান সময়ত কিছু ভেকচিন আমি তেওঁলোকৰ লগত সহযোগত আমি বনাই আছোঁ। যেনে ডাক প্লেগ ভেকচিনটো আমি, যিহেতু আমাৰ কিছুমান এটা ইনষ্ট্ৰুমেণ্টৰ আমাৰ হেৰি আছে, ইকুইপমেণ্টছ অকণমান বেয়া আছে কাৰণে আমি এইটো তেওঁলোকৰ লগত যোগাযোগ কৰি আমি বনাই আছোঁ। ভৱিষ্যত সময়ত আমাৰ আছে পৰিকল্পনা, আৰু তেওঁলোকৰ লগত মিলি পেলাই আমি আৰু কিছু ভেকচিন প্ৰডাকশ্যন কৰাৰ এটা পৰিকল্পনা আমি লৈ আছোঁ। আমি এটা আগৰ পৰাই চলি আহি আছে, যদিও নতুনকৈ আমি এটা চিন্তা চৰ্চা কৰিছোঁ
যে ভেকচিন প্ৰডাকশ্যনটো একচুৱেলি ডিষ্ট্ৰিক্টৰ ৰিকুৱাৰমেণ্টটো কিমান সেইটো বস্তু আমি আগতীয়াকৈ ফাৰ্মাৰবিলাক যদি জিলাবিলাকৰ পৰা গম পাওঁ তেতিয়া আমাৰ ভেকচিন প্ৰডাকশ্যন প্লেনিং এটা হয়, উৎপাদনৰ এটা আমি পৰিকল্পনা কৰিব পাৰোঁ। তাৰ কাৰণে আমি ডিজিজ মেপিং কৰিব অনুৰোধ কৰিছোঁ জিলাবিলাকক, যিবিলাক পকেট এৰিয়া আছে সেই পকেট এৰিয়াবিলাকক লৈ আৰু তাৰে আশে পাশে যিবোৰ গাঁও অঞ্চল আছে সেই অঞ্চলৰ এটা পৰিমাণৰ কিছু অঞ্চল আমি লৈ তাৰ যিখিনি এনিমেল আছে সেই এনিমেলখিনিক আমি ভেকচিন কৰাৰ এটা ব্যৱস্থা কৰি আছোঁ। আৰু ইতিমধ্যে কেইখনমান ডিষ্ট্ৰিক্টে তেওঁলোকৰ মানে যিটো ইণ্ডেণ্ট বা যিটো দৰকাৰ আছে ৰিকুৱাৰমেণ্ট আছে সেই ৰিকুৱাৰমেণ্ট তেওঁলোকে পঠিয়াইছে পকেট ৱাইজ, ইনচিডেণ্ট পকেট ৱাইজ। আমি তেনেকৈ গোটেই এটা টোটেল ডিষ্ট্ৰিক্টত কিমানটা পকেট আছে বেমাৰৰ সেইটো আমি উলিয়াই ল'ম, উলিয়াই লৈ সেই অনুযায়ী তেওঁলোকৰ প্ৰয়োজন অনুসৰি আমি ভেকচিন বনাম আৰু এনেকুৱা ধৰণৰ আমাৰ এটা পৰিকল্পনা আছে। সাধাৰণতে বেক্টেৰিয়াজনিত সংক্ৰামক ৰোগ HSBQ আৰু এনথ্ৰাক্স ৰোগৰ প্ৰতিষেধক চিটা এই জৈৱিক উৎপাদন প্ৰতিষ্ঠানত প্ৰস্তুত কৰা হয়। এই প্ৰসংগত সহকাৰী সঞ্চালক ডাক্তৰ লক্ষ্যধৰ ডেকা আৰু পশু চিকিৎসা বিষয়া ডাক্তৰ প্ৰণামী দাসে কয় এনেদৰে। আমাৰ এইটো জৈৱিক প্ৰতিষ্ঠান কেন্দ্ৰ, নৰ্থ ইষ্টৰ ভিতৰত এইটোৱে একমাত্ৰ জৈৱিক প্ৰতিষ্ঠান কেন্দ্ৰ। ইয়াত আমাৰ 3টা আমাৰ বেক্টেৰিয়েল ভেকচিন প্ৰডাকশ্যন হয় আৰু তাৰোপৰি আমাৰ ভাইৰেল ভেকচিনো প্ৰডাকশ্যন হয় ইয়াত। কিন্তু আমাৰ এই যিটো লেবৰেটৰী আমি এতিয়া ইয়াত আছে এই লেবৰেটৰীত আমাৰ বেক্টেৰিয়েল ভেকচিন 3টা আমাৰ প্ৰডাকশ্যন হয়, এনথ্ৰাক্স, HS আৰু BQ। আৰু এই 3টা ভেকচিনে আমাৰ যি আমাৰ পশুবিলাক আছে, আমাৰ খেতিয়কবিলাকৰ যিখিনি পশুপালক আছে আমাৰ এই পশুপালকবিলাকৰ পশুধনৰ যি স্বাস্থ্যৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাইছে। বিশেষকৈ ডিজিজবিলাক কণ্ট্ৰল কৰাৰ ক্ষেত্ৰত আমাৰ অৰিহণা যোগাই আহিছে। আৰু আমাৰ অসমৰ বাহিৰেও আমাৰ বেলেগ ডিষ্ট্ৰিক্টতো এই ভেকচিনবিলাক আমাৰ ছাপ্লাই হয় কেতিয়াবা, বা বিভিন্ন ধৰণৰ আমাৰ যিবিলাক আৰ্মি আছে আৰ্মি কেম্পবিলাকতো আমাৰ ভেকচিন ইয়াৰ পৰা ছাপ্লাই হয়। বিশেষকৈ এনথ্ৰাক্স ভেকচিনটো তেওঁলোকে লয়। আৰু যি এফিকেচি আমাৰ ভেকচিনৰ, এনথ্ৰাক্স ভেকচিনৰ যিটো এফিকেচি আমাৰ বা HS বা BQ ভেকচিনৰ যিটো এফিকেচি আমাৰ বা আমাৰ যিবিলাক ভাইৰেল ভেকচিন আছে এই ভাইৰেল ভেকচিনবিলাকৰ এফিকেচিবিলাক আমাৰ ভাল বুলি আমাৰ ইষ্টাব্লিছ হৈছে। গতিকে আমাৰ ইয়াত যিটো ভেকচিন আমাৰ প্ৰডাকশ্যন হয়, আমাৰ ষ্টাফবিলাকে বহুত কষ্টৰে ইয়াত ভেকচিনবিলাক প্ৰডাকশ্যন কৰে। তাৰোপৰি কোৱালিটি কণ্ট্ৰলটো কেনেধৰণৰ চোৱা? কোৱালিটি কণ্ট্ৰল আছে আমাৰ, বেলেগকৈ এটা লেবৰেটৰী আছে তাত কোৱালিটিটো কণ্ট্ৰল কৰা হয় আমাৰ। তাৰপিছত আমাৰ টেষ্ট কৰা হয় ভেকচিনবিলাক, টেষ্ট কৰি পেলাই আমি ফিল্ডত পঠাই দিওঁ ভেকচিনবিলাক। আৰু ফিল্ডত আমাৰ যিবিলাক ফিল্ডৰ আমাৰ মানুহ আছে তেওঁলোকে ভেকচিনবিলাক এনিমেলবিলাকক ফ্ৰীতে আমি ছাপ্লাই কৰোঁ, তেওঁলোকক ফ্ৰীতে ভেকচিনবিলাক আমাৰ ফাৰ্মাৰবিলাকে পাই যায়। বৰ্তমান আমাৰ ইয়াত HSBQ, এনথ্ৰাক্স এইকেইটা প্ৰডাকশ্যন হৈ আছে। আগতে গোটপক্স আৰু এণ্টেৰটক্সিমিয়াও হৈছিলে, কিন্তু বৰ্তমান এই 3টাই হৈ আছে প্ৰডাকশ্যন। মেইন আমাৰ অৰিজিনেল চিডটো IVRৰ পৰা অনা হয়, তাৰপিছত আমি ইয়াত প্ৰচেছ কৰোঁ চিডটো, প্ৰচেছ কৰি আমাৰ তাৰ পৰা ভেকচিন বনোৱা হয়। বিশেষকৈ ইয়াৰ যিটো কোৱালিটি কণ্ট্ৰলটো কেনেধৰণৰ? কোৱালিটি টেষ্টিং আমাৰ বেলেগ লেব আছে, তাত 2টা টেষ্ট কৰা হয়, ছেফটি আৰু ষ্টেৰিলিটি। সেইটো টেষ্টটো কৰাৰ পিছত 21 দিনৰ টেষ্টটো হয়। গতিকে সেইটো টেষ্ট পাছ হ'লে আমি ভেকচিনটো ফিল্ডত এৰি দিওঁ। এটা HS বা BQ বা HSBQ আৰু এই ভেকচিনটো তাৰ চিট হেৰি কৰাৰ পৰা আপোনাৰ যিটো উৎপাদনলৈকে অৰ্থাৎ আমি ফিল্ডত পঠালে কিমান দিন লাগে? চিট ৰিভাইভ কৰাৰ পৰা একদম অৰিজিনেলৰ পৰা যদি চাই তেতিয়াহ'লে প্ৰায় আমাৰ কোৱালিটি টেষ্টিং পাছ কৰিলে 2 মাহ লাগি যায়। 2 মাহ লাগি যায়। আৰু এইখনে তাৰপিছত আমি ফিল্ডলৈকে আমি পঠাই দিব পাৰোঁ। গতিকে অন্য ৰাজ্যৰ পৰা হেৰিটো কেনেকুৱা, ডিমাণ্ডটো কেনেকুৱা? অন্য ডিমাণ্ড আহে বাহিৰৰ পৰা, বিশেষকৈ HSBQ বেছিকৈ ডিমাণ্ড আছে। এনথ্ৰাক্সৰ কিছুমান পকেট লৈ যায়, কাজিৰঙা হওক, জুট বা ধুবুৰীৰ এটা এৰিয়া আছে, বা আৰ্মি ছাৰে যেনেকৈ ক'লে HS আৰু BQৰ ডিমাণ্ডটো বেছি আছে বৰ্তমান। এই ক্ষেত্ৰত আমি যে IVRৰ পৰা সহযোগিতা কেনেকুৱা, মানে তেওঁলোকক আমি ভাল সহযোগিতা পাওঁ। আমাৰ যেতিয়া দৰকাৰ হয় চিট লগা হয়, নতুন চিট, তাত আমাৰ জইণ্ট ডাইৰেক্টৰ ছাৰে তেওঁলোকক এপ্লিকেশ্যন এখন দিয়ে বা টেলিফোনিকেলি কয়, খালি আমাৰ মানুহে গৈ তাৰ পৰা লৈ আনিব লাগে চিটটো। পশুধন আৰু হাঁহ কুকুৰাৰ ভাইৰাছ সংক্ৰামক ৰোগৰ ভিতৰত গাহৰিৰ ক্লাছিকেল সোৱাইন ফিভাৰ, হাঁহৰ ডাক প্লেগ আৰু কুকুৰাৰ ৰাণীখেত ৰোগ আৰু ছাগলীৰ PPR অন্যতম।
এই জৈৱিক প্ৰতিষ্ঠানত সম্প্ৰতি ক্লাছিকেল সোৱাইন ফিভাৰ আৰু ডাক প্লেগৰ চিটা প্ৰস্তুত হৈ আছে। এই প্ৰসংগত পশু চিকিৎসা বিষয়া ডাক্তৰ ঐশ্বৰানন্দ দেৱচৌধুৰী আৰু ডাক্তৰ বন্দনা মেধিয়ে কয় এনেদৰে। আমাৰ যিখিনি ভেকচিন প্ৰডাকশ্যন হয়, আমাৰ কোৱালিটি কণ্ট্ৰল এটা ব্ৰাঞ্চ এটা আছে, তাতে আমি গোটেই ভেকচিনখিনি পঠাই দিওঁ। তাতে সিহঁতে টেষ্টখিনি কৰে, তাৰপৰা টেষ্ট কৰি হোৱাৰ পিছতহে আমাৰ ভেকচিনখিনি আমি ফিল্ডত পঠাই দিওঁ। লেবেলিংটো ইয়াতে হয়, টেষ্ট কৰি পঠাই দিয়ে। মানে আমাৰ এই গোটেই ইনষ্টিটিউট অফ ভেটেৰিনেৰী বায়'লজিৰ দুটা ছেকশ্যন, এটা হ'ল বেক্টেৰিয়েল ছেকশ্যন, এটা ভাইৰেল ছেকশ্যন। আমি ইয়াত ভাইৰেল ভেকচিনখিনি প্ৰস্তুত কৰোঁ আৰু ভাইৰেল ভেকচিন 4টা কৰা হয়। এটা হ'ল সোৱাইন ফিভাৰ, এটা হ'ল F1 আৰু এটা R2B আৰু নেক্সটটো লাষ্টৰটো ডাক প্লেগ। ভেকচিন উৎপাদনৰ বাবে প্ৰয়োজনীয় অংগটোৱে হৈছে শহাপহু বা ৰেবিড। এই ভেকচিন উৎপাদন নিয়মীয়া কৰাৰ বাবে শহাপহুৰ বিজ্ঞানসন্মতভাৱে পালন কৰা হয়। এই প্ৰসংগত জৈৱিক উৎপাদন কেন্দ্ৰৰ শহাপহু পামৰ প্ৰবন্ধক ডাক্তৰ মনালিছা নাথে কয় এনেদৰে। আচলতে ৰেবিড ফাৰ্মখন এইটো যিহেতু এটা BP ইউনিট, আপোনাৰ ভেকচিন প্ৰডাকশ্যন হয়, ৰেবিডখিনি ভেকচিনৰ কাৰণে ভেকচিন বনাবৰ কাৰণে ব্যৱহাৰ কৰা হৈছে। সোৱাইন ফিভাৰ ভেকচিন মেইনলি বনোৱা হয় ৰেবিডৰ পৰা। সেইটো উদ্দেশ্য লৈয়ে একচুৱেলি ৰেবিড ফাৰ্মখন এটা বেটছত ভেকচিন বনালে কিমানটা মানে ৰেবিডৰ প্ৰয়োজন হয়? 40টামান ৰেবিড হ'লে আপোনাৰ এটা বেটছৰ কাৰণে ভেকচিন। ইয়াতে কি ব্ৰিড মানে সাধাৰণতে পালন? এতিয়া বৰ্তমান 2টা ব্ৰিড মেইনটেইন কৰা হৈছে ৰেবিডৰ। এটা হ'ল আপোনাৰ এয়া হ'ল নিউজিলেণ্ড হোৱাইট, পিয়'ৰ হোৱাইট ব্ৰিড, আৰু এটা হ'ল ছোভিয়েট চিনচিলা। এইটো আপোনালোকে দেখিলেই গম পাইছে। এয়া এই 2টা ব্ৰিডেই বৰ্তমান আছে। মেনেজমেণ্টটো কেনেধৰণৰ? মেনেজমেণ্ট মানে এতিয়া তাত 2বাৰকৈ ফিডিং দিয়া হয়, ৰাতিপুৱা এবাৰ আৰু পিছবেলা ঘাঁহ দিয়া হয় সাধাৰণতে, আৰু পানী দিয়া হয়। মানে এতিয়া গৰমৰ দিন কাৰণে আপোনাক বেছিকৈ পানী দিবলগীয়া হয় বৰ্তমান। মেনেজমেণ্টটো ৰেবিডৰ বৰ সহজ, কিন্তু লেবাৰ লাগে, নহ'লে। আৰু প্ৰডাকশ্যনটো তাৰ প্ৰডাকশ্যনো প্ৰলিফিক, হাইলি প্ৰলিফিক। যদি মেনেজমেণ্ট আৰু ফিডিং কোৱালিটি ভাল হয়, তেনেহ'লে ৰেবিডৰ প্ৰডাকশ্যন বৰ এমাহৰ মূৰে মূৰে আপুনি ক'ব পাৰে, 33 দিনৰ মূৰে মূৰে প্ৰডাকশ্যন পোৱালি 3টাৰ পৰা 5টালৈকে হয়। 3টাৰ পৰা 5টালৈ। মৰ্টেলিটিটো কেনেকুৱা? মৰ্টেলিটিও আপোনাৰ মেনেজমেণ্টৰ ওপৰত ডিপেণ্ড কৰে। আপোনাৰ লেতেৰাকৈ যদি ৰাখে, দানা যদি সিহঁতে বিচৰা পৰিমাণৰ নিদিয়ে, তেনেহ'লে মৰ্টেলিটিটো হাই হয়। আদাৰৱাইজ আপুনি ভালকৈ ৰাখিব পাৰে। আৰু বাকী আপোনাৰ এনে মেডিচিন সাধাৰণতে কেনেধৰণৰ কি মেডিচিন মেইনলি ইহঁতৰ কি হয়, ঘাঁহ যেতিয়া আপুনি খুৱায়, তেতিয়া কেতিয়াবা ঘাঁহৰ লগত আপোনাৰ এক্টোপেৰাচাইটে বৰ হেৰি কৰে, ছাল বাকলি নোহোৱা হয়, সেই তাৰ কাৰণে দিব লাগে। তাৰপিছত আপোনাৰ এনেই বৰ বেছি আৰু ভিটামিন মিনাৰেল তেনেকৈ ছাপ্লিমেণ্ট দিয়া। বেক্টেৰিয়েল ডিজিজ তেনেকুৱা বৰ বেছি নাই। মেনেজমেণ্ট ভাল হ'লে আপোনাৰ বৰ ডিজিজ নহয়। সামগ্ৰিকভাৱে সঠিক সময়ত ৰোগ নিৰূপণ, প্ৰতিৰোধী ব্যৱস্থা তথা নিয়মীয়া প্ৰতিষেধক উৎপাদনে ৰাজ্যৰ পশুধন আৰু হাঁহ কুকুৰাৰ ৰোগ নিয়ন্ত্ৰণত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে। ভাৰত চৰকাৰৰ প্ৰতিটো প্ৰয়াস কৃষকৰ প্ৰগতিত দি আছে এটা নতুন বিশ্বাস। দেশৰ কৃষকসকলৰ প্ৰতি সমৰ্পিত ভাৰত চৰকাৰে বিশেষকৈ উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষি অঞ্চলৰ বিকাশৰ বাবে নতুন প্ৰগতিশীল পদক্ষেপ লৈছে, যাৰ দ্বাৰা কৃষকসকলে দ্ৰুত গতিত উন্নতি কৰি আছে। কৃষি অঞ্চলৰ বিকাশৰ গতি অব্যাহত ৰাখি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত চৰকাৰে এক দূৰদৰ্শী নিৰ্ণয় লৈ দেশত ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ আৰম্ভণি কৰিছে, যাৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষকসকলৰ বিশেষ লাভ হ'ব। পুঁজিৰ বিনিয়োগত বৃদ্ধি পাব, খোৱা তেলৰ আমদানিৰ ওপৰত নিৰ্ভৰ কৰাটো কম হ'ব আৰু ৰোজগাৰৰ সুবিধা সৃষ্টি হ'ব। খোৱা তেলত আত্মনিৰ্ভৰশীলতাৰ বাবে এতিয়া ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ সংকল্প লোৱা হৈছে। নৰ্থ ইষ্ট আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জ এনেকুৱা অঞ্চল য'ত সহজে পামৰ খেতি কৰিব পৰা যায়, পাম অইলৰ উৎপাদন হ'ব পাৰে।
এই মিছনৰ অধীনত অইল পামৰ অঞ্চল আৰু উৎপাদন বঢ়োৱাত জোৰ দিয়াৰ বাবে চৰকাৰে 11,000 কোটি টকাৰো অধিক সাহায্য ৰাখি নিৰ্ধাৰিত কৰিছে। মিছনৰ অধীনত চৰকাৰে অইল পামৰ খেতিৰ বাবে ৰোপণ আদিৰ সহায়ত বৃদ্ধি ঘটাই পূৰ্বতে পাবলগীয়া প্ৰতি হেক্টৰত 12,000 টকাৰ পৰা বঢ়াই প্ৰতি হেক্টৰত 29,000 টকা কৰি দিছে। পুলি ৰোপণ সামগ্ৰীৰ অভাৱ দূৰ কৰাৰ বাবে বীজৰ উৎপাদন কৰাৰ বাবে বাগিচাকো সাহায্য প্ৰদান কৰা হ'ব, যাৰ অধীনত প্ৰতি হেক্টৰ ক্ষেত্ৰফলৰ অইল পামৰ উদ্যানৰ বাবে 1 কোটি আৰু নাৰ্চাৰী বিকাশৰ বাবে 50 লাখ টকাৰ ব্যৱস্থা আছে। 30 বছৰীয়া পুৰণা বাগিচাৰ পুনৰুদ্ধাৰৰ বাবে প্ৰতি পুলিত 250 টকাৰ এককালীন অনুদান দিয়া হ'ব। উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামানৰ বিশেষ সাহায্যৰ অধীনত তাৰ অঞ্চলৰ গাঁথনি, জলবায়ু আৰু অন্য পৰিস্থিতি অনুসৰি বিভিন্ন দিশত যেনে হাফ মুন টেৰেছত প্ৰতি হেক্টৰত 4,000 টকা, জেওৰা, বায়'ফেন্সিং তথা লেণ্ড ক্লিয়াৰেন্সৰ বাবে প্ৰতি হেক্টৰত 7,000 টকা আৰু একত্ৰিত খেতিৰ বাবে প্ৰতি হেক্টৰত 10,000 টকাৰ ব্যৱস্থা আছে। প্ৰাৰম্ভিক 4 বছৰৰ সময়ত ৰক্ষণাবেক্ষণ আৰু অন্তৰ্ফচলৰ বাবে প্ৰতি হেক্টৰত 50,000 টকাৰ ব্যৱস্থা আছে। কৃষকৰ বাবে ৰোজগাৰৰ সুবিধা সৃষ্টি কৰা আৰু উদ্যোগসমূহক উদগনি জনোৱাৰ বাবে 5 মেট্ৰিক টন প্ৰতি ঘণ্টা ক্ষমতাযুক্ত নতুন পাম অইল মিছনৰ প্ৰতি গোটৰ বাবে 5 কোটি টকালৈকে অনুদানৰ ব্যৱস্থা আছে আৰু ক্ষমতাত বৃদ্ধি পালে অতিৰিক্ত ধনৰাশিৰো বিকল্প আছে। আমাৰ দৰে কৃষকৰ অইল পাম মিছনৰ পৰা বহুত আশা আছে। আমাৰ লাগিছে এই যোজনা আমাৰ বাবে লাভজনক হ'ব আৰু ইয়াৰ দ্বাৰা আমাৰ উপাৰ্জনো বাঢ়িব। অইল পামৰ কৃষকসকলে সতেজ ফলৰ থোক অৰ্থাৎ FFB উৎপাদন কৰে, যাৰ বৰ্তমান মূল্য আন্তঃৰাষ্ট্ৰীয় মূল্যত হোৱা উঠানামাৰ আধাৰত নিৰ্ণয় লোৱা হয়। প্ৰথমবাৰ কেন্দ্ৰীয় চৰকাৰে সতেজ ফলৰ থোকৰ মূল্যৰ বাবে কৃষকসকলক আশ্বাস দিছে। ইয়াক প্ৰকৃত মূল্য বা BP বুলি ক'ব পাৰি, অৰ্থাৎ কৃষকসকলৰ কোনো লোকচান হ'বলৈ দিয়া নহ'ব। এই ব্যৱস্থাৰ দ্বাৰা কৃষকসকলৰ বজাৰৰ মূল্য উঠানমাৰ পৰা সংৰক্ষণ প্ৰাপ্ত হ'ব। প্ৰকৃত মূল্য BP নিৰ্ধাৰণ কৰাৰ আৰম্ভণি 1 নৱেম্বৰৰ পৰা হ'ব আৰু অহা বৰ্ষৰ 31 অক্টোবৰলৈকে অব্যাহত থাকিব। ইয়াক অইল পাম বৰ্ষ বুলি কোৱা হ'ব। ইয়াৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত খেতি বৰ ভাল হ'ব আৰু কৃষকসকলে আনন্দৰ হাঁহি মৰাৰ এটা নতুন কাৰণ পাব। किसान भाइयों गांठ बांध लो बहुत बहुत है काम की समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो, आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।